হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে অসমৰ একমাত্ৰ সংবাদ মাধ্যম ND24 মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াক যি পূব গোৱালপাৰা সমষ্টিৰ AK ৰছিদ আলম ডাঙৰীয়া যি ব্যৱহাৰ কৰিলে সেই ব্যৱহাৰক আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা দিছো। আৰু এটা কথা ক'বলগীয়া যে এটা সামাজিক মাধ্যমত যেতিয়া এটা টকশ্ব' প্ৰগ্ৰেম যেতিয়া আৰম্ভ কৰিছে, সেই টকশ্ব' প্ৰগ্ৰেমত যিখিনি এজন নিৰ্ভীক নিৰপেক্ষ সংবাদকৰ্মী ৰাজদীপ বাইলুং বৰুৱাক যিখিনি মানসিকভাৱে অত্যাচাৰী হওক বা মানসিকভাৱে যি আপোনাৰ যি মন্তব্য আগবঢ়ালে সামাজিকভাৱে, তাত কিন্তু আমি দেখিবলৈ পাইছিলো বিভিন্ন আপোনাৰ সংগঠনৰে হওক বা বিভিন্ন আপোনাৰ ৰাজনৈতিক দলৰ কিন্তু বিষয়ববীয়াসকল বহি আছিলে। সেই বিষয়ববীয়াসকলৰ বহি থকা অৱস্থাত যিজন AK ৰছিদ আলম ডাঙৰীয়া আছে, সেই AK ৰছিদ আলম ডাঙৰীয়া যিখিনি ব্যৱহাৰ কৰিলে সেই ব্যৱহাৰক কিন্তু আমি তীব্ৰ ভাষাৰে গৰিহণা দিছো। গতিকে এটা কথা ক'বলগীয়া যে তেখেতে যি মানসিকভাৱে বা হওক বা যি তীব্ৰ ভাষাৰে যিখিনি আপোনাৰ অত্যাচাৰ কৰিলে, সেই অত্যাচাৰৰ কাৰণে তেখেতে কিন্তু অতি সোনকালে ৰাজদীপ বাইলুং বৰুৱাক ক্ষমা কৰিব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।